দিছপুৰ সমষ্টিৰ মীৰা বৰঠাকুৰৰ ভেটি মোতকৈ বহু গুণে শক্তিশালী। এই কথাষাৰ প্ৰদ্যুৎ বৰদলৈ বিজেপি প্ৰদ্যুৎ বৰদলৈ কৈছে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ পৰা। নমস্কাৰ সকলোকে, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু এই কথাখিনি শুনাৰ পিছত আপোনালোকৰ বহুত বেছি ভাল লাগিব। বিজেপি বা কং বিজেপি যি ভাবে আপোনালোকে, যি কয় প্ৰদ্যুৎ বৰদলৈ, আপোনালোকে সকলোৱে জানে প্ৰদ্যুৎ বৰদলৈ এতিয়া মানে থেলু চিঙা বাউনাৰ নিচিনা হৈছে। তেখেতে কি কৰিব কি নকৰিব ভাবি পোৱা নাই। এতিয়া দিছপুৰ সমষ্টিটো আটাইতকৈ আকৰ্ষণীয় সমষ্টি হৈ পৰিছে, কাৰণ দিছপুৰ সমষ্টিত তিনিকোণীয়া যুঁজ হ'ব গৈ আছে। তিনিকোণীয়া যুঁজ বুজি পাইছে নহয়? কং বিজেপি, বিজেপি আৰু কংগ্ৰেছ তিনিকোণীয়া যুঁজ হৈ পৰিছে আৰু সেইকাৰণে আটাইতকৈ আকৰ্ষণীয় সমষ্টি বুলি ক'ব লাগিব দিছপুৰ সমষ্টি। আৰু সেইকাৰণে এইটো সমষ্টিতে এতিয়া মুখ্যমন্ত্ৰী উঠি পৰি লাগিছে। তেখেতে ভাবিছিল যে মই বিজেপিৰ আঙুলিত ধৰি মই খোজ কাঢ়িম, মানে হিমন্ত বিশ্ব শৰ্মাৰ আঙুলিত ধৰি খোজ কাঢ়িম বুলি তেখেতে আহিছিলে বিজেপিলৈ। আৰু আমাৰ মুখ্যমন্ত্ৰীজনে ভাবিছিল যে কংগ্ৰেছক খহনীয়া অৱস্থা কৰি দিওঁ, কংগ্ৰেছ যাতে আহিব নোৱাৰে, কংগ্ৰেছৰ যাতে চৰকাৰ হ'ব নোৱাৰে, সেয়ে খহনীয়া অৱস্থা কৰিম বুলি তেখেতে এজন নহয় দুজনকৈ ব্যক্তিক বিজেপিলৈ আনিছিল। ভূপেন বৰাক আগত আনিলে আৰু টিকট ঘোষণা হোৱাৰ আগমুহূৰ্তত প্ৰদ্যুৎ বৰদলৈক লৈ আনিলে। আৰু প্ৰদ্যুৎ বৰদলৈক আগদিনাখন আনি গেৰুৱা বাহন পিন্ধি পিছদিনাখন টিকট দি দিলে দিছপুৰ সমষ্টিত। লগে লগে তেখেতে যেনেকে ভাবিছিল যে কংগ্ৰেছক খহনীয়া অৱস্থা কৰিম, কিন্তু উল্টা হ'ল, বিজেপিৰহে খহনীয়া অৱস্থা হ'ল। যেতিয়াই প্ৰদ্যুৎ বৰদলৈক দিছপুৰ সমষ্টিত টিকট দিলে, তেতিয়া লগে লগে আমি সকলোৱে জানো জয়ন্ত দাস, যিজন জয়ন্ত দাসে 35টা বছৰ বিজেপিক দিলে, সেইজন জয়ন্ত দাসে পদত্যাগ কৰিলে। কৰি এতিয়া তেখেতে নমিনেশ্যন দিলে, মানে নিৰ্দলীয় সমষ্টি, নিৰ্দলীয় পাৰ্টি হিচাপে, নিৰ্দলীয় পাৰ্টিৰ ফালৰ পৰা তেখেতে নমিনেশ্যন দিলে। নিৰ্দলীয় পাৰ্টি হিচাপে তেখেতে খেলিছে তৃণমূল বিজেপি বুলি। এতিয়া যিহেতুকে জয়ন্ত দাস পুৰণি বিজেপি আৰু তেখেতৰ কাৰণে চাগে বিজেপি মানে দিছপুৰ সমষ্টিটো বিজেপিৰ হৈ আছিল। তেখেতে বহুত লাগিছে ভাগিছে আৰু তেখেতে অলিয়ে গলিয়ে চিনি পায়, তেখেতৰ প্ৰতিজন ব্যক্তিয়ে চিনি পায়। সেয়েহে তেখেতৰ কাৰণে হয়তো বিজেপিৰ ফালৰ পৰা জিকি আছিল দিছপুৰ সমষ্টিটো। কিন্তু এতিয়াই যেতিয়া তেখেতে পদত্যাগ কৰিলে, প্ৰদ্যুৎ বৰদলৈক কোনে চিনি পায়? বিজেপিৰটো কোনোৱে চিনি নাপায়। প্ৰদ্যুৎ বৰদলৈ এজন নতুন ব্যক্তি আৰু প্ৰদ্যুৎ বৰদলৈও মানে দিছপুৰ সমষ্টিৰ একোৱে চিনি নাপায়। পাহাৰত বিশেষকৈ বহুত ভোট আছে, এই পাহাৰৰ ভোটাৰখিনিৰ সমস্যা কি প্ৰদ্যুৎ বৰদলৈ বুজিব নেকি? বা গুৱাহাটীবাসী বা দিছপুৰ সমষ্টিৰ মানুহৰ সমস্যা কি, এই কথাটো প্ৰদ্যুৎ বৰদলৈ জানিব নেকি? বা প্ৰদ্যুৎ বৰদলৈক এই ভোটাৰখিনি চিনি পায় নেকি? তেখেত আছিল নগাঁৱৰহে, তাৰ আগত আছিল মাৰ্ঘেৰিটাৰ। গতিকে তেখেত নগাঁৱৰ পৰা আহি আজি দিছপুৰ সমষ্টিত খেলিছে। দিছপুৰ সমষ্টিৰ বাকীয়ে মানুহখিনিয়ে মানে বুজি উঠিছে প্ৰদ্যুৎ বৰদলৈ আমাৰ সমস্যা সমাধান কৰিব নোৱাৰে। গতিকে সকলো ভোটাৰ, বিজেপিৰ যিমানখিনি ভোটাৰ আছিল সকলো জয়ন্ত দাসক সমৰ্থন কৰিছে। আৰু আমি দেখিবলৈ পাইছো মুকলিকৈ সমৰ্থন কৰিছে RSSৰ ব্যক্তিসকলে, RSSৰ মানে সমৰ্থক কৰিছে। এতিয়া যেতিয়া RSS সমৰ্থক কৰিলে, জয়ন্ত দাসৰ মানে এতিয়া ভেটি গঢ়ি উঠিছে, সেয়েহে বিজেপি শংকিত হৈছে। আৰু ইপিনে দেখিবলৈ পাইছো কংগ্ৰেছৰ যি মীৰা বৰঠাকুৰ, বহুত মানে ফেমাছ এজন ব্যক্তি। আমি দেখিবলৈ পাওঁ যোৱা লোকসভাৰ ক্ষেত্ৰতে গম পাওঁ, লোকসভাত কি হৈছিল, তেখেতে বিজুলী মেধিৰ এগেইনষ্টত খেলিছিল আৰু মীৰা বৰঠাকুৰ খুব কম ভোটত হাৰিছে। গতিকে মীৰা বৰঠাকুৰক মানে মানুহে চবে চিনি পায়, দিছপুৰ সমষ্টিৰ প্ৰতিজন ভোটাৰে চিনি পায়। আৰু দিছপুৰ সমষ্টিৰ ভোটাৰে যদি চিনি পায়, এইবাৰ আকৌ বিজেপিৰ পৰা উঠিছে প্ৰদ্যুৎ বৰদলৈ। গতিকে প্ৰদ্যুৎ বৰদলৈ কোনো দিনে বা কোনো ক্ষেত্ৰত মীৰা বৰঠাকুৰৰ ফেক্টৰ হ'ব নোৱাৰে। বিজেপিৰ ভোট বিভাজন হৈ যাব জয়ন্ত দাস আৰু প্ৰদ্যুৎ বৰদলৈ, কিন্তু কংগ্ৰেছৰ ভোটখিনি থাকি যাব। আকৌ এটা কথা, মুখ্যমন্ত্ৰী ভাবিছিল যদি বিজেপি ইমান দিনে জিকি আছে আৰু এইবাৰো জিকিব, কাৰণ আঁচনি দিয়ে। এটা কথা মুখ্যমন্ত্ৰী মহোদয় নাজানে চাগে যে আঁচনিত ভুল নাযায় দিছপুৰবাসীয়ে, কাৰণ দিছপুৰবাসী, দিছপুৰ সমষ্টিৰ মানুহখিনি বহুত আপটোডাঙৰখন চিটি হয়। এইখন দিছপুৰ সমষ্টিৰ মানুহে আঁচনি পায় কেইটকা, তাতকৈ হাজাৰ গুণ হাজাৰ হাজাৰ টকা তেওঁলোকে ব্যয় কৰি আছে, বহুত ক্ষেত্ৰত মানে অপব্যয় হৈ আছে। এই কথাটো দিছপুৰ সমষ্টিৰ মানুহে বুজি পায়। গাঁৱৰ মানুহৰ কথা বেলেগ, তেওঁলোকে আঁচনি 1250 টকা পাই ভুল যাব পাৰে, কিন্তু দিছপুৰ সমষ্টিৰ মানুহে বা গুৱাহাটীবাসী মানুহে কেতিয়াও আঁচনিত ভুল নাযায়। এই কথাটো হয়তো মুখ্যমন্ত্ৰী জনা নাছিল, এতিয়া কিন্তু তেখেতে বুজি উঠিছে। সেয়েহে নিৰ্বাচনী প্ৰচাৰ দিনজোৰা পুৰা চলি থকাৰ পিছতো আকৌ ৰাতি হলে বাজপেয়ী ভৱন, ৰাজ্যিক বিজেপি ভৱনত মানে বৈঠক বহে প্ৰদ্যুৎ বৰদলৈক লৈ। ইমানে চিন্তিত হৈছে কাৰণ মুখ্যমন্ত্ৰীৰ সন্মান জড়িত হৈছে দিছপুৰ সমষ্টিত। তেখেতে দম্ভালি মাৰি মানে কাকো নুসুধাকৈ বা কাৰো লগত একো আলোচনা নকৰাকে চাগে টিকট দি দিলে প্ৰদ্যুৎ বৰদলৈক, কাৰণ টিকট পোৱা কথা আছিল জয়ন্ত দাসে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ দাসে কৈছিলে যে আপুনি ধূলা উৰাই দিয়ক দিছপুৰ সমষ্টিত, আৰু সেয়েহে ধূলা উৰাই দিছিল জয়ন্ত দাসে। কিন্তু জয়ন্ত দাসক টিকট নিদিয়ে, একে ৰাতিয়ে যে প্ৰদ্যুৎ বৰদলৈক দিলে। এতিয়া সন্মান জড়িত হৈ আছে নাই? গতিকে শংকিত, সাংঘাতিক শংকিত সোমাইছে, সাংঘাতিক শংকিত হৈ পৰিছে মানে মুখ্যমন্ত্ৰী হিমন্ত
শৰ্মা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া কংগ্ৰেছ জয় নিশ্চিত হৈ পৰিছে কাৰণ মীৰা বৰঠাকুৰে পাহাৰে পাহাৰে খোজকাঢ়ি গৈ প্ৰতিজন ভোটাৰৰ মনৰ ভাৱটো বুজিব চেষ্টা কৰিছে বিশেষকৈ গুৱাহাটীত আমাৰ পাহাৰ এৰিয়াত খোৱা পানীৰ ব্যৱস্থাটো একেবাৰে নাই বা খোৱা পানীৰ সমস্যাটো বহুত বেছি এই কথাটো মীৰা বৰঠাকুৰে বুজি উঠিছে আৰু পাহাৰৰ প্ৰতিজন ভোটাৰৰ মন জয় কৰিবলৈ তেখেতে উঠি পৰি লাগিছে গতিকে তেখেত জয় নিশ্চিত ইপিনে যিখিনি সমান মাটি সমান ভাগত আছে সেইখিনি মানুহৰ সমস্যা বানপানীৰ সমস্যাই মানুহখিনিক জুৰুলা কৰি পেলাইছে আৰু এইখিনি সমস্যাত সোমাই পৰিছে মীৰা বৰঠাকুৰ গতিকে মীৰা বৰঠাকুৰ জয় নিশ্চিত হৈ পৰিছে নিশ্চিত নহ'লেহেঁতেন যদিহে জয়ন্ত দাস নাহিলহেঁতেন বিজেপিৰ পৰা কিন্তু জয়ন্ত দাস আহি বিজেপিৰ ভোটখন ফালৰি কাটি দিলে এতিয়া মীৰা বৰঠাকুৰ জয় নিশ্চিত হৈ পৰিছে এই কথাটো প্ৰদ্যুৎ বৰদলৈ বুজি উঠিছে প্ৰদ্যুৎ বৰদলৈ কাৰণ বিজেপিৰ মানুহ বা দিছপুৰ সমষ্টিৰ মানুহ একোৱে চিনি নাপায় দিছপুৰ সমষ্টিৰ কোনখিনি এৰিয়া পৰে সেইটো হয়তো তেখেতে নাজানিব পাৰে গতিকে প্ৰদ্যুৎ বৰদলৈ অনুভৱ কৰিছে যেতুকে ৰাতি বৈঠক বহে এনে বৈঠক বহিছে নে চাওক আমি জানো যোৱা লোকসভাত কি হৈছিল গৌৰৱ গগৈৰ বিৰুদ্ধে উঠি পৰি লাগিছিল যোৰহাটৰ সকলো মন্ত্ৰী নেতাসকলে তাৰে পিছত গৌৰৱ গগৈ জিকি আহিল এতিয়া কিন্তু লাগিছে দিছপুৰ সমষ্টি কাৰণ দিছপুৰ সমষ্টিত তিনিগুণীয়া যুঁজ হৈ আছে আৰু দিছপুৰ সমষ্টিৰ সন্মান জড়িত হৈ আছে মুখ্যমন্ত্ৰী সেয়েহে মুখ্যমন্ত্ৰী দিনে নিশাই মানে দিছপুৰ সমষ্টিত লাগি আছে আৰু প্ৰদ্যুৎ বৰদলৈক লৈ ৰাতি মানে নিশা মানে ভৱনত ৰাজ্যিক বিজেপিৰ ভৱনত মানে তেওঁলোকৰ বৈঠক বহে এতিয়া বৈঠকত এটা কথা উল্লেখ হৈছে যে মীৰা বৰঠাকুৰৰ ভেটি বহুত শক্তিশালী কাৰণ তেওঁৰ ৰেলী দেখি তেওঁৰ প্ৰচাৰ যিটো দেখিছে দেখি গম পাইছে মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে এটকা খৰচ নকৰাকৈ আৰু বিজেপি আঁচনি দিছে বিজেপিৰ মানুহক তেল খৰচা দিয়াৰ পিছতো ওলাই নাহে প্ৰদ্যুৎ বৰদলৈৰ পিছত চাব আপোনালোকৰ মানুহে নাই কিন্তু জয়ন্ত দাসৰ ক্ষেত্ৰত মানুহ বহুত বেছি প্ৰদ্যুৎ বৰদলৈৰ তুলনাত জয়ন্ত দাসৰ ক্ষেত্ৰত মানুহ বহুত বেছি দেখিছো আৰু মীৰা বৰঠাকুৰটো ক'বই নালাগে জনসমুদ্ৰৰ নিচিনা হৈ যায় গতিকে মীৰা বৰঠাকুৰ জয় নিশ্চিত এই কথাটো গম পাইছে মুখ্যমন্ত্ৰী এতিয়া শংকিত হৈ পৰিছে আৰু এই কথাটো প্ৰদ্যুৎ বৰদলৈ গম পাইছে কাৰণ সহকৰ্মী আছিল একেলগে কাম কৰিছিল সৌদিনালৈকে কংগ্ৰেছত এতিয়া যদি বিজেপিত আহিছে তেখেতে গম পায় মীৰা বৰঠাকুৰ বাক বটুতা বা মীৰা বৰঠাকুৰৰ কথা যোৱা ইলেকশ্যনত কিমান ভোটত তেখেতে হাৰিছে বা কিমান ভোট পাইছিল এই কথাটো প্ৰদ্যুৎ বৰদলৈ জানেয়ে আৰু প্ৰদ্যুৎ বৰদলৈ এটা কথা জানে দিছপুৰ সমষ্টিটো সাংঘাতিক মানে শিক্ষিত বা সাংঘাতিক জ্ঞানী গুণী বিবেকবান মানুহ এই ভোটখিনি বিজেপি লোৱাটো সম্ভৱ নহয় সেইকাৰণে ভাবিছে তেখেতে যে মীৰা বৰঠাকুৰৰ শক্তি বহুত বেছি দিছপুৰ সমষ্টিত মীৰা বৰঠাকুৰৰ ভেটি বহুত বেছি শক্তিশালী আমাৰ ইমান শক্তিশালী নাই হয় নে নাই গাইজ কমেণ্টত জনাওক